চিপাঝাৰৰ দেও মৰনৈ খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন 4গৰাকী ব্যক্তি দেও মৰনৈ কপিলি সত্ৰৰ নৰেন্দ্ৰ চন্দ্ৰ ডেকা 55 বছৰ ৰাজু ডেকা 23 বছৰ ডেইজি ডেকা 25 বছৰ কৃষ্ণাশ্ৰী ডেকা 22 বছৰ চিকিৎসাধীন হৈ আছে ভকুৱা মাছৰ কণী খাই আক্ৰান্ত হৈ পৰিয়ালটো শৌচ বমিত আক্ৰান্ত হৈ ব্যক্তি কেইজন দেও মৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে পৰিয়ালটো এই যোৱাকালি মানে ভকুৱা মাছ এটা কিনি আনিছিলোঁ ঘৰত এই ভকুৱা মাছটো আমি কণীখিনি আমাৰ ঘৰৰ মানুহে ৰাতি আমি ধৰ বইল কৰি ভাজি পেলাই খোৱা হৈছে ৰাতি শুই আছোঁ আমি এতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত মুখ হাত ধোৱাৰ পিছত অলপ বমি আহিছে আৰু লগতে মানে পায়খানা আহিছে বমি 2-3বাৰ কৰি আহিছে পায়খানা 1বাৰ কৰি আহিছে আৰু মানুহখিনি আমাৰ দুৰ্বল হৈছে আমি ঘৰৰ পৰিয়ালটো কেইজন পৰিয়াল আছিল আমি এতিয়া 6জন পৰিয়াল আছিলোঁ তাৰ 4জন এতিয়া মেডিকেল ভৰ্তি হৈছোঁ কেতিয়া মেডিকেলত ভৰ্তি হৈছে 7 বজাত হৈছোঁ ঘৰ ক'ত আপোনালোকৰ ঘৰ এই কপিলি সত্ৰ নাবাৰী কপিলি সত্ৰ কুলচি গেট চক হয় এতিয়া কেনে পাইছে এতিয়া অলপ ভাল পাইছোঁ চালাইনৰ দিনা কি হয় আপোনালোকৰ কি হয় মানে অসুবিধা কি হৈছে অসুবিধা মানে আমাৰ বমি হয় আৰু এইবিলাক মানে অলপ মানে বিষৰ নিচিনা হয় আৰু পায়খানা হৈছে বমিটো এতিয়া বৰ্তমান ভাল পাইছে মেডিকেল ভৰ্তি হোৱাৰ পিছত ভাল পাইছোঁ মাছৰ কণী খোৱাৰ কাৰণে হৈছে মাছৰ কণী খোৱাৰ কাৰণে হোৱা বুলি কৈছে ছাৰসকলে আমি সেইটো মানে বিশ্বাস কৰিছোঁ আৰু সেইটো খোৱাটো হয় আমাৰ সেইখিনি আমাৰ কথা ফুড পয়জনিং হৈছিলে মাছৰ কণী খাইছিলে তো খাই পেলাই ৰাতি বমি তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে ৰাতিৰ পৰা শৌচো হৈ আছে সেইটো মানে ৰাতিপুৱা লৈ অহা গৈছে আৰু কেইজন অনা হৈছে 4জন অনা হৈছে অসুবিধা কি হয় কি কয় অসুবিধা কি হয় অসুবিধা এতিয়া মানে বমি হৈ আছে তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচো হৈ আছে মাজে মাজে তেনেকুৱা হৈ আছে মাছৰ কণী খোৱাৰ কাৰণে হৈছে মাছৰ কণী খোৱাৰ পৰাই হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি কোনদিনা খাইছিলে মাছৰ কণী কালি ৰাতি খাইছিলে আজি ৰাতিপুৱা হৈছে কালি ৰাতিপুৱা হৈছে কেইজন অনা হৈছে 4জন অনা হৈছে আৰু এজন আছে ঘৰত তেওঁৰো অলপ প্ৰব্লেম হৈ আছে মানে গোটেইকেইজন আহিবও নোৱাৰে ৰিপৰ্ট জনজাগৰণ লাইভ